এতিয়া ৰাম মন্দিৰ আমি আহি পাইছোঁ। এতিয়া গৈ আছোঁ ৰাম মন্দিৰত। ইয়াত ৰাম মন্দিৰৰ লগত ভালেমান মন্দিৰ আছে। সুগ্ৰীৱ মন্দিৰ, হনুমানজী, তেওঁৰ লগত থকা প্ৰায় সকলোৰে মন্দিৰবিলাক ইয়াত আছে। এতিয়া আমি মন্দিৰটো হাইটো দেখি পাইছোঁ। আৰু ভালেমান ডাঙৰ এটা এৰিয়া লৈ পিনে মন্দিৰবিলাক বনাইছে। তেওঁৰ লগত থকা সকলোৰে দেখা গৈছে বেলেগ বেলেগকৈ মন্দিৰবিলাক আছে। এতিয়া আমি ৰাম মন্দিৰৰ ভিতৰত আহি প্ৰৱেশ কৰিছোঁ। আমাৰ ইফালে ৰাম মন্দিৰ আছে এইটো চাইডত। বহুত মানুহ হৈছে যিহেতু ৰাম জন্মভূমি অহা কেইদিনতে ৰাম নৱমী আছে। সেই উপলক্ষে মানুহ যথেষ্ট হৈছে আৰু বহুত ধুনীয়া পৰিৱেশ দেখি পিনে খুব ভাল লাগিছে। ৰেকৰ্ডিংটো ইমানখিনিলৈকে আৰু অলপ কৰিব পৰা যাব। তাৰ আগত তাৰ সিফালে শুনিছোঁ মোবাইলটো তেওঁলোকক জমা দিব লাগিব, সেইটো কাৰণে ইয়াৰ পৰা যিমানখিনি পাওঁ ৰেকৰ্ডিং কৰি পিনে দেখুৱাইছোঁ। এতিয়া যিমান সময় গৈ আছে ভিৰটো বহুত বাঢ়ি গৈ আছে। আমি ৰাতিপুৱা সোনকালে অহাৰ কাৰণে ভিৰটো অলপ কম পাইছিলোঁ, এতিয়া বহুতখিনি ভিৰ হৈছে। এতিয়া আমি লাহে লাহে প্ৰস্থান লৈ ওলাইছোঁ। ৰাম মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু পৰিৱেশটো খুব ধুনীয়া দেখি পালোঁ, বহুত ভাল লাগিলে। আৰু ওচৰৰ পৰা মানে ভগৱান শ্ৰীৰামক দেখাৰ অনুভৱটোৱে বেলেগ। তো আপোনালোকেও যদি এবাৰ আহি পিনে চাই মানে স্বৰ্গত অহা নিচিনা লাগিব, ইমানেই ভাল লাগিছে আৰু ইমান ধুনীয়া এটা পৰিৱেশ। আজি আমাৰ কেইজনৰ চেণ্ডেল ভিতৰত থাকি গৈছিলে, আমি মানুহখিনি ওলাই গ'লোঁ। তাৰপাছত এনেকুৱা এটা স্থিতি হ'ল মানে আমাক এক্সিটৰ ফালে সোমাবলৈ আৰু দিয়া নাই। এবাৰ মই ট্ৰাই কৰিলোঁ, মোকো নিদিলে। তাৰপিছত লগৰ এজনে ট্ৰাই কৰিলে, নিদিলে। তাৰপিছত আৰু এজনে ট্ৰাই কৰিলে, তেখেতে মানে কি হ'ল চিকিউৰিটি গাৰ্ডজন বিহাৰী আছিলে। তো সেইজনে বিহাৰী কথাত মানে সেইজনৰ লগত পতাৰ লগে লগে বিহাৰীত কথা পতাৰ কাৰণে সেইজনক সোমাবলৈ দি দিলে। তো সেই সেনেকাতে তেখেতে আমাৰ চেণ্ডেলবিলাক লৈ আহিলে। তো ইয়াৰ পৰা এটা বস্তু গম পোৱা গ'ল যে যিজন মানুহ যি ভাষাৰ হয় সেইজনৰ লগত সেই ভাষাত কথা পাতি দিলে অকণমান সহানুভূতি ভাৱটো বাঢ়ি যায়, সেনেকুৱা সুবিধা হয়। তো ইয়াৰ পৰা এটা বস্তু অনুভৱ কৰিব পৰা গৈছে যে ভাষা যদি কেইবাটা শিকি ৰাখিব পৰা যায় তো বহুত সুবিধা হয়। কাৰণ মানুহৰ লগত আত্মীয়তাটো ভাষাই বহুত সোনকালে বনাই দিয়ে, সেইটো এটা সুবিধা ইয়াত পোৱা গৈছে। আৰু ইয়াৰ মানুহখিনিৰ সহানুভূতিটো বহুত, মানে কিবা এটা কাৰোবাৰ সমস্যা হ'লে কিবা হ'লে সহায় কৰিবলৈ আগবাঢ়ে, সেই বস্তুটো দেখা গৈছে। মানে কিছুমান পৰিস্থিতি আমি এনেকুৱাও পাইছোঁ য'ত নেকি কিছুমান মানে অকণমান খেলি মেলি হ'লে কাজিয়া কৰে, কিন্তু ইয়াত কাজিয়া নকৰে, ইয়াত এজনে আনজনক হেল্পহে কৰে, সহায় কৰে। তো সেই সহানুভূতি ভাৱটো খুব কেইবাৰ জেগাতো আমি এতিয়ালৈকে দেখি পাইছোঁ। মানে খুব ধুনীয়া এটা ব্যৱস্থা দেখি পাইছোঁ। মানুহখিনিৰ ব্যৱহাৰ পাতিও খুব বিনম্ৰতা দেখি পাইছোঁ এতিয়ালৈকে। ইয়াত আমি ৰাম মন্দিৰ চাই আহিলোঁ, কিন্তু আমাৰ লগৰ দুজনমান থাকি গৈছে, তেওঁ চাই আহিছে আৰু এজন বাহিৰত ওলাই গ'ল। বাহিৰত ওলোৱাজন আকৌ সোমাব পৰা নাই, যিহেতু ইয়াত সোমোৱা ৰাস্তা বেলেগ, ওলোৱা ৰাস্তাবিলাক বেলেগ। তো সেইটো কাৰণে এবাৰ সোমাই গ'লে আৰু গোটেই এৰিয়াটো ঘূৰি পিনে এপাক ঘূৰি পিনেহে ওলাব পাৰিব দৰ্শন কৰি, নহ'লে বেলেগ ৰাস্তা নাই। তো সেইটো কাৰণে অকণমান অসুবিধা এটাও সন্মুখীন আমাৰ হ'বলগীয়া হৈছে। এজন বাহিৰত আছে, তেওঁ ফোন যোগাযোগ কৰা হৈছে, তেওঁ বাহিৰতে আছে, তেওঁ সোমাব পৰা নাই। এতিয়া মই এইফালে ভিতৰত আছোঁ আৰু দুজনমান আকৌ দৰ্শন কৰি আহি আছে, তেওঁলোকৰ লগত মোবাইলো নাই, তেওঁলোকৰ অপেক্ষাতে এতিয়া ৰখি থাকিব লগা হৈছে। কিন্তু ব্যৱস্থাবিলাক বহুত ধুনীয়া, প্ৰশাসনিক ব্যৱস্থাবিলাকো খুব ভাল, বহুত ধুনীয়াকৈ নিয়াৰিকৈ ব্যৱস্থাবিলাক চলাই লৈ আছে। হাজাৰ হাজাৰ মানুহ আছে, লাখ লাখ মানুহ আহিছে, কিন্তু ব্যৱস্থাবিলাক বহুত ধুনীয়াকৈ পৰিচালনা কৰিছে যাতে মানুহৰ কোনো অসুবিধা নহওক। আৰু একো তেনেকুৱা বিশেষ অসুবিধা হোৱা নাই। আৰু অলপ চলপ অসুবিধা হৈছে যদিও একেলগত নথকাৰ কাৰণেহে অকণমান অসুবিধা এটা হৈছে, নহ'লে একো অসুবিধা হ'বলগীয়া তেনেকুৱা নাই। মন্দিৰটো আমি চাই আহিলোঁ। आज गली गली अवध सजाएंगे, आज पग पग पलक बिछाएंगे, ओ आज गली गली अवध सजाएंगे, आज पग पग पलक बिछाएंगे,
आज सूखे हुए पेड़ फल जाएंगे প্ৰথমবাৰ পূজাত গোলাপ ফুল Rajiv Beg from Dibrugarh. আসাম ক'ত এতিয়া চিনি পাওঁ এতিয়া আমি বৰবৰিকৰ মন্দিৰত গৈ আছোঁ যিটো ইয়াত খাটু শ্যাম বুলি কয়